পইচা 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 মানে পইচাটো কি অকল সেনেকুৱা এটা বেয়া কাম কৰিলে পইচা পায় নি? তো হাই বন্ধুসকল, কি খবৰ? আশা কৰোঁ চবৰে ভালে। আজি আজি আমি আজি বেলেগ এটা আলোচনা কৰিম, যিটো হ'ল পুলিচটো কাম এটা কৰিব লাগে, আমাকতো সুৰক্ষাৰ কাৰণে আছে ন পুলিচ। তো পুলিচে আমাক অত্যাচাৰ কি কাৰণে কৰে বাৰু, যিটো কৰিব নালাগে। পুলিচটো আমাক পুলিচ হওক, যিকোনো চৰকাৰী বিষয়া হওক, তো আমিতো দৰমহা দি ৰাখিছোঁ, বা আমাৰ টেক্সিটো দৰমহা দি পেলানি পুলিচ বা চৰকাৰী যিখিনি বিষয়া, তো সিহঁতি দৰমহা পায়। কিন্তু আমাৰ যিখিনি পাব্লিক, যিখিনি আমাৰ দুখীয়া শ্ৰেণীৰ মানুহ আছে, তো সেইখিনিকে অত্যাচাৰ ইমান কৰে কি ভাব, কি কাৰণে কৰে? তো আমিয়েতো টেক্স দি পেলানি সিহঁতক দৰমহা দিয়া নিচিনাকৈ দি থাকোঁ, তথাপিও ইমান অত্যাচাৰ। তো আজি এনেকুৱা এটা কথা ক'ম, যিটো গুৱাহাটীত এটা জমেদৰ ল'ৰাক ছিগনেল ভালকৈ মনা নাই হ'লে, তো ধৰি লাগে, ডিঙিত ধৰি পেলানি পূৰা ঘুচিয়া তো সেইটো কথা ক'ম। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে, তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজি পুলিচক পূৰা যিটো পুলিচে কৰিব নালাগে, তো সেইবোৰ কাম আমাৰ লগত কৰি আছে ন। তো আজি পূৰা এইটো পুলিচৰ ওপৰত ভিডিঅ' হ'ব। তো ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পুলিচ আমি কেনেবাকৈ ৰাস্তাতে দেখোঁ নহয়, আমাৰ ভয় লাগে। কি কাৰণে? আচলতে আমাৰ সুৰক্ষাৰ কাৰণেতো পুলিচ আছে, আমাকতো সুৰক্ষা দিবৰ কাৰণে পুলিচ বনাইছে। তো আচলতে আমাৰ ভয় লাগিবলৈ, আমিতো কোনো বেয়া কাম কৰা নাই, বা বেয়া কাম এটা কৰিলেও তো তাক যেনেকৈ পুলিচে ধৰি আনিব লাগে, তো তেনেকৈ ধৰি পেলানি নানি পূৰা ঘুচি মৰি। তো আচলতে কি কাৰণে কৰে? পুলিচৰ যদি আপুনি বা মই এটা ভুল কাম কৰিলোঁ, তো মেইন ধৰি পেলানি জেলত নিয়া। কিন্তু সিহঁতি পুলিচে বেলেগ এটা কাম কৰে, পূৰা মাৰিব, প্ৰথম মাৰি ঘুচি বা যিখিনি সিহঁতক খং আছে পূৰা উলিয়াই ল'ব, তাৰপিছত জেললৈ নিব, বা কিবা যিখিনি কাম কৰিব লাগে সিহঁতি কৰিব। আচলতে সেই নিয়মটোনো কি কাৰণে আছে? আৰু আজিলৈকেনো সেই নিয়মটো চৰকাৰেই হওক বা যিকোনো বিষয়াই হওক এৰাব পৰা নাই কি কাৰণে? আমাৰ এই ভাৰততহে, অকল ভাৰতত। বাহিৰৰ দেশত সম্পূৰ্ণ বেলেগ। মই এটা পুলিচৰ চাকৰি কৰিছোঁ, তো চাকৰিটোত কি মেইন যেতিয়া ডিউটি থাকে, তো ডিউটি টাইমত যিখিনি কাম কৰিব লাগে, তো কাম কৰিব লাগে। কিন্তু গৰু নিচিনা মানুহটোক ধৰি মৰি তো কি কাৰণে কৰে বাৰু? আৰু বাহিৰৰ দেশত যে সম্পূৰ্ণ বেলেগ। তো যিখিনি সিহঁতৰ ডিউটি কৰিব, ট্ৰেফিক ৰুল মনা নাই, তো ধৰি চালান কাটি জেললৈ নিব, যিখিনি ৰুল সেইখিনি কৰিব। কিন্তু আমাৰ ভাৰতত কেলৈ এনেকুৱা ঘটি আছে? এতিয়া বহুত দিনৰ পৰাই ঘটি আছে, আৰু ঘটি থাকিবই চাগে। তো এইটোৰ ওপৰত কথা ক'ম। তো ব'লক, আমি যদি হিষ্ট্ৰী চাবলৈ যাওঁ ন, যেতিয়া ইংৰাজে আমাৰ ভাৰতত ৰাজ কৰি আছিলে, তেতিয়া আমাৰ ভাৰতৰ যিখিনি মানুহ এটা আন্দোলন কৰিছিলে, যিটো আন্দোলনত আমাৰ অসম স্বাধীন হ'বৰ কাৰণে পূৰা আন্দোলন। তো সেই টাইমত ফুল পুলিচক এটা আদেশ দিলে যে তহঁতি এনেকুৱা যদি হয়, তো এনেকুৱা মানুহখিনিয়ে যদি এনেকুৱা কৰে, পূৰা লাঠি ডাণ্ডা লৈ মাৰিবি কৰিবি। তো সেইটো মানুহখিনিক ভয় খুৱাই ৰাখিবলৈ আৰু ইংৰাজ শাসন হৈ থাকিবলৈ সেনেকুৱা কৰিছিলে। কিন্তু আমাৰ ভাৰত এদিন স্বাধীন হৈ গ'ল। কিন্তু তেতিয়া ৰুল বনাইছিলে ন, আমাৰ ভালৰ কাৰণে বনোৱা নাই। যদি আমাৰ ভালৰ কাৰণে বনোৱা হ'লে, ঠিক তেনেকৈ এই ইংলেণ্ডতো এনেকুৱা কৰিলে হ'লে। কিন্তু ইংলেণ্ডত সেনেকুৱা ৰুল নায়েই। যদি মই বা সেয়াৰ যিখিনি মানুহ যদি ট্ৰেফিক ৰুল মানি চলা নাই, তেনেহ'লে যাব, ধৰিব। তো ধৰি প্ৰথম ফাইন কাটি জেললৈ নিব, যিখিনি সিহঁতৰ নিয়ম কানুনৰ মতে থাকে। কিন্তু আমাৰ ইয়াত উল্টা। তেতিয়া যেতিয়া ব্ৰিটিছৰ দিনত বনাই থৈ গৈছিলে ন ৰুলটো, সেই পুলিচৰ এতিয়াও থাকি গ'ল আৰু এতিয়ালৈকে আছে। আচলতে আমি কি মানুহ নহয় নি? আমিতো মানুহ। তো সেনেকৈ ধৰি ডিঙিত ধৰি ইমান টেনশ্যনত বস্তুটো থাকিবলৈতো আচলতে কি কাৰণে লাগেনো? সিহঁতিতো চাকৰি ন, সিহঁতৰ এটা কাম। আচলতে সেইটো যিটো মাইণ্ডৰ যিটো সিহঁতৰ চেঞ্জ, আচলতে কি কাৰণে আহেনো?
এটা যদি উদাহৰণ দিওঁ মই সৰুকৈ, সিহঁতি মই এতিয়া মানে বেংকৰ যিটো কেচিয়াৰ মানে যিটো পইচা পাতি হিচাপ কৰি থাকে, তো সিহঁতেতো ডেইলি পইচা পাতি হিচাপ কৰি থাকে ন, বা পইচা পাতি যিমান লাখ টকা দেখিলেও ভয় নকৰে। সিহঁতক মানে সেই ঠিক তেনেকৈ 10 লাখ 20 লাখ বা 10 কোটি দি দিলেও সিহঁতি ভয় নাখায়, লাগিলে সেয়া বেংকত 10 টকাই থাকক। কিন্তু আমি মানে ভয় খাই যাম, বস্তুটো ঘপককৈ দেখিছোঁ ন। ঠিক সেই তেনেকৈ পুলিচো মানে এনেকুৱা বস্তুটো দেখিলে মানে সিহঁতি বেলেগ নাভাবে আৰু, সিহঁতি এইটোক ধৰি মাৰোঁ। সিহঁতৰ মাইণ্ডটো বেলেগ এটা চেঞ্চ হৈ যায়, সিহঁতৰ যিটো চেঞ্চ আচলতে মাৰিব বা যিখিনি কৰি ল'ব, তাৰপিছতে জেললৈ নিব। আচলতে এই বস্তুটো যিটো পুলিচৰ টেনশ্যন বা যিটো পুলিচৰ এটা ডিউটি, তো ডিউটি প্ৰথমতেতো চবই লাগে ন, যে যেতিয়া সাধাৰণ মানুহ এজন হৈ থাকে যে মই চাকৰি কৰিম পুলিচত, তো যোৱাৰ পিছত যে এনেকুৱা এটা হৈ যায়, তো আচলতে কি কাৰণে হয়? আচলতে এটা মানুহৰ যিটো কয় পইচা লোভ, এটা টেনশ্যন, এতিয়া 20,000 টকা দৰমহা পালে নহয় আৰু লাগে মানে এনেকুৱা এটা মাইণ্ড চেঞ্জ। মই এটা আপোনালোকক উদাহৰণ দিছোঁ সৰুকৈ মোৰ ভাগৰ। মোৰ 3 বছৰ আগত, এতিয়া 2 বছৰ আগত এখন কেছ দিছিলোঁ হা, তো মেথাত মৰা। তো সেই কেছখন মানে মই প্ৰথম যেতিয়া মোক মাৰিছিলে, মই ডিব্ৰুগড় হস্পিটেলত আছিলোঁ। তো হস্পিটেলত 25 দিনমান থকাৰ পিছত মই আহি পেলাই থানাত সুধিলোঁহি যে সিহঁতক ধৰা নাই কি কাৰণে মানে কেছখন ৰখাই থৈছে। তো সেই পুলিচটোৱে ক'লে যে, যিজন মানে সিহঁত মেইন, তো সেইজনে ক'লে যে আমি ইনকুৱাৰী কৰি আছোঁ আৰু ইনকুৱাৰী কৰি সম্পূৰ্ণ আপোনাক মানে তোমাক জনাম। তাৰপিছত এতিয়া হৈ গ'ল 3 বছৰ। সেই কেছখন যে এতিয়ালৈকেও পৰি থাকিলে যে, তো সেইটো আচলতে কি কাৰণে পৰি থাকিলে জানেনে? সেইটো হ'ল মানুহৰ পইচা, মানে মানুহৰ মাইণ্ডটো চেঞ্জ হৈ যায় ন। তো পইচা মানে পইচাটো কি অকল সেনেকুৱা এটা বেয়া কাম কৰিলে পইচা পায় নি? তো নিজৰ এটা ডিউটি আছে, তো ডিউটিটো পালন কৰি ভালকৈ পালন কৰিলে সিহঁতেতো পইচা পায়। তো এনেকুৱা এটা মানুহক যিটো দুখী হয়, সেই দুখীকটো ধৰিব লাগে ন। তো সেনেকুৱা দুখীৰ পৰা পইচা লৈ যে ধনী হ'ব বিচাৰে, তো মানে সিহঁতি প্ৰথম এইটো ভাবে যে মই যেতিয়া আমি সাধাৰণ এটা মানুহত থাকোঁ, তেতিয়া বিচাৰে যে মই এটা পুলিচ বনিম। কিন্তু সিহঁতি মানে পুলিচ বনাৰ পিছত এটা উল্টা হৈ থাকেগৈ, যিটো সিহঁতৰ মাইণ্ডত এটা টেনশ্যন, যিটো পুলিচৰ যিটো যিখিনি কাম সেইটো টেনশ্যন, তো পইচাত মানে এনেকুৱা বহুত টেনশ্যন সোমাই সিহঁতৰ মাইণ্ডটো চেঞ্জ কৰিব লাগে। আৰু মোৰ যিখন কেছৰ কথা কৈছোঁ, সেইখন কেছ আজিলৈকে নালাগে মেৰাপানীৰ পৰা গোলাঘাটেই নাপালেগৈ। গোলাঘাটতো মই উকিল ধৰি দিছিলোঁ কেছখন, সেইখন মানে কেছেই থাকিলে আজিলৈকে 3 বছৰ হৈ গ'ল। তো একোডাল হেৰি নহ'ল, আৰু মানুহ এনেকৈ ঘূৰি ফুৰিছে। মই বাদ দিলোঁ সেইবোৰ, যি হ'ল যি কাম সিহঁতি পুলিচে কৰিব লাগিছিলে, হয়তো কিবা কাৰণে ফচিও থাকিব পাৰে, তো ফচি থাকক, একো নাই। মানুহৰ জীৱন কিনো, এতিয়া যদি জীয়াই আছোঁ তো থাকিম, আৰু সেইখন চাগে মৰাৰ পিছতো কেছখন ওলাবগৈ পাৰে, একো নাই। কিন্তু মই যিকোনো মানুহে দেখিছে যে এইটোৱে ক'ম, এইটো ভিডিঅ' শ্বেয়াৰ কৰক, যিখিনি পুলিচৰ যিখিনি কাম নকৰি যিবিলাক সাধাৰণ কামবোৰ, যেনেকৈ এতিয়া গুৱাহাটীত যিটো সাধাৰণ মানে বহুত সাধাৰণ, ডিঙিত ধৰি মানুহটোক ধাই ধুই মানে মাৰিলে কৰিলে, তো ছাছপেণ্ড কৰি দিলে বুলি কৈছে, মানে ছাছপেণ্ড। তো মানে সেইবোৰ সাধাৰণ কাম পুলিচৰ কাৰণে, সেইবোৰতো বহুত ডাঙৰ কাম নহয়, সেইটো সাধাৰণ কথা। আৰু সেইটো ভিডিঅ' বনাই দিয়াৰ কাৰণে অকণমান ভাইৰেল হ'ল, গমো পালে। মই এইটো ভিডিঅ' বনোৱা এটাই উদ্দেশ্য হ'লে যে পুলিচৰ টেনশ্যন কি কাৰণে থাকে, আৰু পুলিচে যে এনেকুৱা বেয়া কাম কৰি আছে যিকোনো আমি গম নাপাওঁ, মনে কৰি থাকে। আৰু এনেকুৱা যিবিলাক কেছ ফচি আছে, আৰু যিবিলাক কেছ ইনকুৱাৰী কৰিব লাগে কৰা নাই, আৰু যিবিলাক সিহঁতি পুলিচৰ যিবিলাক কাম সেইবিলাক নকৰি বেলেগ কাম কৰি থাকে যে, তো সেইটোৱে অনুৰোধ যে ইনকুৱাৰী যিখিনি কেছ ফচি আছে উলিয়াওক, আৰু যিখিনি দোষী হয় তো শাস্তি দিয়ক। আৰু সকলো অসমবাসী ৰাইজক এটাই অনুৰোধ,